নমস্কাৰ জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ছাদ ঢালাই 3টা টয়লেট বাথৰুমৰ ওপৰত বনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু মই এই টয়লেট বাথৰুম বনাওঁতে কিমানখিনি টকা খৰচা হ'ল মই আপোনালোকক কৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখা এইটো টয়লেট বাথৰুমত মোৰ মিস্ত্ৰী মজুৰি লৈ পেলাই 1,95,000 টকাত এইখিনি কাম কৰোঁতে সেইখিনি হৈছে। আৰু আপোনালোকে এইটো দেখি থকাটো এইটো বাথৰুম হয়। এইটো মই 6x5 বনাইছোঁ আৰু 5.5 ফুট টাইলছ লগোৱা হৈছে। আৰু এই 2 নম্বৰ এইটো পেচাব ৰুম হয়। এইটো 6 ফুট লম্বা আছে আৰু বহলটো আছে আপোনাৰ 34 ইঞ্চি আছে। টাইলছটো 3 ফুট লগোৱা হৈছে। আৰু এইটো টয়লেটটো এইটো 3.5 ফুট দিছোঁ মই ভিতৰত 3 ফুট 6 ইঞ্চি। আৰু ইয়াতেও 3 ফুট টাইলছ লগোৱা হৈছে। দৰ্জাবিলাক চব এলুমিনিয়াম লগাইছে। আৰু মই ইয়াত তলত যিটো টেংকি বনাইছোঁ এইটো 5 ইঞ্চি গাঁথনি কৰা গৈছে আৰু টেংকিটো কাঁচা হয়। গতিকে আপোনালোকক মই যিখিনি হিচাপ দিলোঁ টকাৰ, ইমানখিনি টকাত এই 3টা ৰুম বনাব পাৰি। আৰু যদি আপোনালোকে টেংকিটো 10 ইঞ্চিৰ কৰিব বিচাৰে তেতিয়াহ'লে খৰচাটো 50,000 মান আৰু বেছিকৈ আহিব। আপোনালোকে যেনেকুৱাকৈ বনাব বিচাৰে বনাব পাৰে। আৰু এইটো বহুত কম খৰচত হয়। এনেকুৱাকৈ আপুনি এখন টয়লেট বাথৰুম বনালে 3 লাখৰো বেছি টকা খৰচা হয়। আৰু মই ইয়াতে 1,95,000 টকাত বাজেট হৈছে সেইটো মিস্ত্ৰীৰ মজুৰি লৈ পেলাই। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকুৱা নতুন ভিডিঅ' পাই থাকিব। আজিৰ ভিডিঅ'ত মই ক'ব লাগে ইমানখিনিয়ে। ধন্যবাদ।